কন্দৰ্প গগৈ সপোনৰ ঘৰটো আৰু সজা নহল অৰ্ণৱৰ মাকৰ হাতেৰে ৰঙলাওৰ সাজ খোৱা নহল অৰ্ণৱৰ সপোন মৰহি গ'ল অৰ্ণৱৰ হঠাতে মৃত্যু হল এটা দুৰ্ঘটনাত আৰু পথ দুৰ্ঘটনাত মৃত্যু হোৱা অৰ্ণৱৰ মৃতদেহ বৰ্তমান পাইছে বাসগৃহত আৰু নচৰ ডেক বাসগৃহত উপস্থিত হোৱাৰ পাছতে নলবাৰীৰ বাসগৃহত হাহাকাৰ লাগিছে শ শ লোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে বুজাব নোৱাৰা পৰিৱেশ আপুনি মই কেতিয়াও অনুভৱ কৰিব নোৱাৰিম ভাষাৰে বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে আমি সবিস্তাৰ জনাইছো বহুত নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা নলবাৰীৰ যে অৰ্ণৱ আছিল অৰ্ণৱৰ নচৰ ডেক আহি পোৱাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নলবাৰীৰ বেলচৰৰ বাসগৃহত কেৱল কান্দোন শোকত ভাগি পৰিছে পৰিয়ালৰ সমগ্ৰ অঞ্চলবাসী পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰিছে শনিবাৰে নিশা পলাশবাৰীত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা আৰু তাতে আহত হৈছিল প্ৰথম অৱস্থাত অৰ্ণৱ বৰ্মন জিএমচিএছত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় অৰ্ণৱ নাই গুচি গ'ল অৰ্ণৱ মৃতদেহ নিজ বাসগৃহত আহি পোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে মাতৃ পিতৃ আত্মীয় স্বজন আৰু গাঁওবাসীৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলজুৰি শোকৰ বন্যা বৈছে এই মুহূৰ্তত শনিবাৰে ঘৰলৈ আহি মাতৃৰ হাতে ৰন্ধা ৰঙালাওৰে মাংস খোৱাৰ কথা কৈছিল অৰ্ণৱে পুত্ৰৰ প্ৰিয় আহাৰ বনাই বাট চাই থকা মাতৃৰ কাষলৈ নিশাই আহিল মৃত্যুৰ খবৰ সেই বেয়া খবৰ আহিলে সপোনৰ ঘৰ সাজিবলৈ কাঠ আনিবলৈ অহাৰ কথা আছিল অৰ্ণৱে কিন্তু অৱশেষত আহিল চিতাৰ কাঠ অনুভৱ কৰক কিমান বেদনাদায়ক অৰ্ণৱৰ নচৰ দেহত শেষ শ্ৰদ্ধা জনাবলৈ শ শ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া নলবাৰীৰ বেলচৰৰ বাসগৃহ সমগ্ৰ বেলচৰত এতিয়া শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে বুজাব নোৱাৰা পৰিৱেশ আমি ভাষাৰে বুজাব নোৱাৰিম পোনে পোনে দৃশ্যাংশ আমি দেখুৱাই আছো নলবাৰীৰ বেলচৰৰ যি বাসগৃহ আছে বাসগৃহৰ দৃশ্যাংশ আমি দেখুৱাই আছো ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে শ শ লোকৰ মাজত কান্দোন শুনিবলৈ পোৱা গৈছে মাতৃৰ হাতৰ ভাত সাজ খোৱা নহল অৰ্ণৱৰ সপোনৰ ঘৰটো সম্পূৰ্ণ নহল অৰ্ণৱৰ এটা কোম্পানীত কাম কৰিছিলে আৰু উপাৰ্জন কৰিছিলে অৰ্ণৱে আৰু ঘৰটো তেওঁৰ এটা সপোন আছিলে অৰ্ণৱৰ সপোন আছিলে বাসগৃহটো এটা সুন্দৰকৈ নিৰ্মাণ কৰিব আৰু ঘৰটো নিৰ্মাণ কৰাৰ বাবে তেওঁ সপোনৰ যিটো ঘৰ সেই ঘৰটো নিৰ্মাণ কৰাৰ বাবে কাঠ অনাৰ কথা আছিলে কিন্তু তাৰ পাছতে বেয়া খবৰটো আহি পৰিলে সেইদিনা মাকৰ হাতেৰে ৰঙালাও তৰকাৰী খোৱাৰ কথা আছিলে অৰ্ণৱৰ কিন্তু মাকৰ হাতেৰে সেই সাজ ভাত খাবলৈ নাপালে কিমান বেদনাদায়ক আপুনি অনুমান কৰক নচৰ ডেক বাসগৃহত আহি পোৱাৰ পিছতে হাহাকাৰ লাগিছে এতিয়া কান্দোনত ভাগি পৰিছে শ শ পৰিয়াল আমি দৃশ্যাংশ দেখুৱাইছো বাসগৃহত নচৰ ডেক আহি পোৱাৰ পাছতে এতিয়া শ শ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে এম্বুলেঞ্চৰ সহায়ত দৃশ্যাংশ দেখুৱাইছো ভাষাৰে বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে শোকত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী নিষ্ঠুৰ খেল কাকো কোনেও বুজাব নোৱাৰে মাতৃৰ হাতৰ সাজ খোৱা নহল অৰ্ণৱৰ সপোনৰ ঘৰটো সম্পূৰ্ণ নহলে নলবাৰীৰ বাসগৃহত কেৱল এতিয়া কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে নলবাৰীৰ বাসগৃহত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে বাসগৃহত হাহাকাৰ লাগিছে দৃশ্যাংশ দেখুৱাইছে শেষ বিদায় এনেদৰে জনাবলৈ উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে শেষ বিদায় জনাবলৈ অজস্ৰ লোকে উপস্থিত হোৱাৰ দৃশ্যাংশ আমি দেখুৱাই আছো অৰ্ণৱৰ নচৰ ডেক আহি পোৱাৰ পাছতে নলবাৰীৰ বেলচৰৰ বাসগৃহত কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী শনিবাৰে নিশা পলাশবাৰীত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছিল অৰ্ণৱ বৰ্মন আৰু তাৰপিছতে জিএমচিএছত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় অৰ্ণৱে মৃতদেহ নিজ বাসগৃহত আহি পোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পিতৃ মাতৃৰ মাজত এতিয়া কান্দোনত ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ দুৰ্ঘটনাত লৈ গ'ল অৰ্ণৱক নিষ্ঠুৰ নিয়তিৰ খেল পলাশবাৰীত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ আৰু দুখন বাইকত এখনত 3জনকৈ এখনত 2-5জন লোক দুৰ্ঘটনাত হৈ পৰিছিল তাৰে ভিতৰত অৰ্ণৱো আছিলে আৰু তাত থকা 4জনৰ অৱস্থা সংকটজনক হৈছিল আৰু 4জনৰ মৃত্যু খবৰ আহি পৰিছে আমাৰ হাতত এজনৰ বাদ কৰি 4জন অৱস্থা সংকটজনক অৱস্থাত আছিলে 4জনৰ মৃত্যু খবৰ আহি পৰিছে সেই দুৰ্ঘটনাত পতিত 4জনৰ ইতিমধ্যে মৃত্যু হৈছে তাৰ ভিতৰতে অৰ্ণৱ আছিল অন্যতম আৰু অৰ্ণৱৰ বাসগৃহত এনেদৰে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে অন্তিম বিদায় জনোৱাৰ মুহূৰ্ত আমি দৃশ্যাংশ দেখুৱাইছো শেষবাৰৰ বাবে যেতিয়া বিদায় জনাইছিলে গাঁওবাসীয়ে যেতিয়া তেওঁৰ বাসগৃহত তেওঁৰ মৃতদেহ লৈ অনা হৈছিলে নচৰ ডেক অনা হৈছিলে তাৰপিছতে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিলে আমি দৃশ্যাংশ দেখুৱাইছো অৰ্ণৱৰ নচৰ ডেক আহি পোৱাৰ পাছতে নলবাৰী বেলচৰৰ বাসগৃহত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিৱেশ আমি দেখুৱাইছো কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা পৰিৱেশ বাসগৃহত কান্দোনত ভাগি পৰিছে শ শ লোক এটা উঠি অহা যুৱ
যুৱক আছিলে, নলবাৰী উঠি অহা যুৱক আছিলে এগৰাকী। অৰ্ণৱৰ মৃত্যুৰ পাছতেই এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। সপোনৰ ঘৰটো বনাম বুলি ভাবিছিলে, সপোনৰ ঘৰটো সম্পূৰ্ণ নহ'ল অৰ্ণৱৰ। মাতৃৰ হাতেৰে ৰঙালাওৰ মাংস খোৱা নহ'ল অৰ্ণৱৰ। ঘৰৰ কাঠৰ সলনি আহিল চিটাৰ কাঠ। পথ দুৰ্ঘটনাত অকাল মৃত্যু হ'ল অৰ্ণৱ বৰ্মনৰ। তাৰপিছত দেখিবলৈ পোৱা গৈছে নলবাৰীৰ বাসগৃহত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছোঁ নলবাৰীৰ বাসগৃহত যেতিয়া অৰ্ণৱৰ মৃতদেহ আহি পাইছিলেহি, তাৰপিছত কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে, কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ। নলবাৰী জিলাৰ বেলচৰত এতিয়া সকলোৰে চকুত কেৱল চকুলো। পলাশবাৰী বাজাৰাপাৰাত সংঘটিত হৈছিল মৰ্মান্তিক পথ দুৰ্ঘটনা আৰু অৰ্ণৱ বৰ্মনে গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে হস্পিটেলত মৃত্যু হোৱাৰ খবৰ আহি পৰে। আৰু বেলচৰৰ মেলেকীপাৰৰ নিজ বাসগৃহত তেওঁৰ নশ্বৰ দেহ আহি পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা যায়। আৰু ঘৰৰ চোতালত মৃতদেহ থোৱাৰ পাছতেই কেৱল পৰিয়ালেই নহয় সমগ্ৰ অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে। শ শ লোকে কান্দোনত ভাগি পৰাৰ পৰিৱেশ আমি সেই খবৰ দেখুৱাই আছোঁ। নলবাৰী বেলচৰৰ মেলেকীপাৰৰ লগেন বৰ্মন দুলু বৰ্মনৰ পুত্ৰ অৰ্ণৱ বৰ্মন আছিলে আৰু মিৰ্জাস্থিত প্লাষ্টিক কোম্পানীত তেওঁ কৰ্মৰত আছিলে। শনিবাৰে ঘৰলৈ অহা অৰ্ণৱে মাতৃৰ হাতে ৰন্ধা ৰঙালাওৰে মাংস খাব বিচৰাত মাতৃয়ে ৰঙালাও মাংস আনি অৰ্ণৱলৈ বাট চাই আছিলে। আৰু সেই সময়তেই মাতৃলৈ শনিবাৰে ফোন আহিলে, বিশেষ কামৰ বাবে এইবাৰ ঘৰলৈ নাহে। কিন্তু পুৱা অৰ্ণৱে বনাই থকা সপোনৰ ঘৰটোৰ কাঠ আনিবলৈ যাব বুলি মাতৃক জনাইছিলে। কিন্তু পুৱাই আহিল সেই দুঃসংবাদ, মাতৃৰ হাতে ৰন্ধা ৰঙালাওৰে মাংস খোৱা নহ'ল অৰ্ণৱৰ ঘৰলৈ দেওবাৰে ঘৰৰ কাঠৰ সলনি আহিল অৰ্ণৱৰ চিতাৰ কাঠ। তাৰপিছত নশ্বৰ দেহ বাসগৃহত আহি পোৱাৰ পিছতে হাহাকাৰ লাগিছে। দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল'লে অৰ্ণৱ বৰ্মনে। আইতাক, পিতৃ মাতৃ ভাতৃ ভগ্নীৰ লগতে আত্মীয় স্বজনক কন্দুৱাই থৈ অৰ্ণৱ গুচি গ'ল ইহ সংসাৰৰ পৰা। আৰু অৰ্ণৱৰ মৃত্যুৰ পাছত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে। কেৱল পৰিয়ালেই নহয় সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰিছে। শ শ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ অৰ্ণৱৰ বাসগৃহত যেতিয়া তেওঁৰ নশ্বৰ দেহ আহি পাইছিলে, তাৰপিছতে কেনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ। আপুনি ভাবিব নোৱাৰা, কল্পনা কৰিব নোৱাৰা পৰিৱেশ আৰু কেতিয়াও হয়তো বুজাব নোৱাৰিম, ভাষাৰে বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। মাতৃৰ হাতৰ ভাত সাজ খাম বুলি পুত্ৰই ৰৈ আছিলে বহুদিন। যিহেতু কৰ্মটো এটা কোম্পানীত তেওঁ কৰ্মৰত আৰু কোম্পানীটোতে তেওঁ কাম কৰে আৰু সপোনৰ ঘৰটো সকলোৰে এটা সপোন থাকে যে নিজৰ এখন ঘৰ নিৰ্মাণ কৰি মা দেউতাক তাত ৰাখিম। আৰু সেই এটা সপোনৰ ঘৰটো নিৰ্মাণ কৰিবলৈ অৰ্ণৱে পুৱাৰ ভাগত কাঠ আনিবলৈ যোৱাৰ কথা আছিলে। মাকৰ হাতে ৰঙালাও আৰু মাংসৰ জুতি লোৱাৰ কথা আছিলে। সকলোৰে হেঁপাহ থাকে, বাহিৰত যেতিয়া কোম্পানীত কাম কৰি থাকে তেতিয়া মানুহৰ হেঁপাহ থাকে যে মাকৰ হাতেৰে যাব, কাৰণ মাকৰ হাতৰ সোৱাদেই বেলেগ। মাকৰ হাতৰ সাজ খাবলৈ পাব। ৰঙালাও আৰু মাংস তেওঁ ভাল পাইছিলে, মাকৰ হাতেৰে ৰন্ধা সেই সোৱাদৰ তেওঁ জুতি ল'ম বুলি ভাবিছিলে। কিন্তু মাকলৈ তেওঁ ফোনো কৰিছিলে, ৰঙালাও বনাই থ'বলৈ ফোন কৰিছিলে, মাকলৈ ফোন কৰিছিলে ঘৰৰ বাবে, সপোনৰ যিটো ঘৰ তেওঁ নিৰ্মাণ কৰিব বিচাৰিছিলে অৰ্ণৱে, সেই ঘৰটোৰ বাবে কাঠ অনাৰ কথাও মাকক জনাইছিলে। তাৰ পাছতে বেয়া খবৰটো আহিলে শনিবাৰে নিশা 2 বজাত দুৰ্ঘটনাত পতিত হ'ল অৰ্ণৱ। আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। 5জনকৈ লোক তাতে চেদেৰি ভেদিলি হৈ পৰিছিলে। তাৰে 4জনকৈ যুৱকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ। এজনৰ অৱস্থা গুৰুতৰভাৱে তেওঁক চিকিৎসালয়ত এতিয়াও ভৰ্তি কৰাই থোৱা আছে, অৱস্থা সংকটজনক। 4জন লোকৰ প্ৰথম অৱস্থা 30জন আৰু শেষত আৰু এজন লোকৰ GMCHত মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিলোঁ। 4জন লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছোঁ। তাৰ ভিতৰত অৰ্ণৱ বৰ্মন আছিল অন্যতম। অৰ্ণৱ আছিল এজন। অৰ্ণৱৰ মৃত্যুৰ পাছতে এতিয়া পৰিয়ালে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে। হয়তো আপোনাক ভাষাৰে বুজাব নোৱাৰিম, হয়তো বুজাব নোৱাৰিম। আপুনি দৃশ্যাংশ দেখি হয়তো অনুমান কৰিছে কিমান হৃদয় বিদাৰক, কিমান বেদনাদায়ক হ'ব পাৰে এই দৃশ্য। অনুমান কৰক। ঘৰৰ ল'ৰা অৰ্ণৱ বৰ্মন, তেওঁ এটা কোম্পানীত আছিলে। ঘৰৰ মাক দেউতাকৰ নিজৰ এটা সপোন থাকে যে নিজৰ মাক দেউতাকক সপোনৰ ঘৰটো ধুনীয়াকৈ ৰাখিব। তাৰপিছত মাকৰ জুতি, সোৱাদৰ মূল্য, সোৱাদৰ যিটো বেলেগৰ সৈতে যিহেতু তুলনা কৰিব নোৱাৰি, মাকৰ হাতৰ যাদু বেলেগৰ সৈতে তুলনা কৰিব নোৱাৰি। মাকৰ হাতেৰে তেওঁ ৰঙালাওৰ তৰকাৰী খাম বুলি তেওঁ হয়তো কল্পনা কৰি আছিলে, ভাবি আছিলে ঘৰলৈ আহিব, মাকৰ হাতেৰে এসাঁজ খাব, কিমান হেঁপাহ আছিলে। কিন্তু সেই হেঁপাহ হৈ ৰ'ল। এই সপোনৰ ঘৰখন আৰু নিৰ্মাণ কৰা নহ'লে অৰ্ণৱৰ। ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু সাৱটি ল'ব লগা হ'ল অৰ্ণৱে। আৰু অৰ্ণৱৰ মৃতদেহ আহি পোৱাৰ পিছত বাসগৃহ কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছিল আমি দৃশ্যাংশ দেখুৱাই আছোঁ।
নলবাৰী বাসগৃহত কেৱল কান্দোন আৰু কান্দোনে বিৰাজ কৰে দেখিবলৈ পোৱা গৈছিল। আমি নশ্বৰ দেশ যেতিয়া নলবাৰী বেলচৰ বাসগৃহত আহি পাইছিলোহি তাৰ পিছৰ পৰিৱেশ আমি দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছিল দেখুৱাই আছোঁ। অৰ্ণৱৰ নশ্বৰ দেশ আহি পোৱাৰ পাছতেই নলবাৰী বেলচৰ বাসগৃহত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। কেৱল কান্দোন আৰু কান্দোন, কোনেও কাকো হয়তো বুজাব নোৱাৰা পৰিৱেশ, কোনেও কাৰো মুখলৈ হয়তো চাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। কাৰণ সকলোৰে মৰমৰ আছিল অৰ্ণৱ বৰ্মন, অঞ্চলটোৰ মৰমৰ আছিলে আৰু কেৱল পৰিয়ালৰ লোকৰ মাজতে নহয় সমগ্ৰ অঞ্চলটোৰ শ শ লোকৰ মাজত কেৱল কান্দোন শুনিবলৈ পোৱা গৈছে। বেয়া খবৰ, ভয়ংকৰ দুৰ্ঘটনাত 4গৰাকীকৈ যুৱকৰ কৰুণ মৃত্যু হ'ল, তাৰ ভিতৰত অৰ্ণৱ আছিল অন্যতম। আমি পলাশবাৰীত ভয়ংকৰ দুৰ্ঘটনা পতিত হৈ পৰিছিল, নিশাৰ ভাগত দুৰ্ঘটনা পতিত হৈছিল যিহেতু বতৰ অতিকৈ বেয়া আছিল। সাংঘাতিক বৰষুণৰ মাজতে বাইক চলাই গৈছিলে, দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষত 4জনকৈ যুৱকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিলে। তাৰ ভিতৰতে অৰ্ণৱ বৰ্মন আছিল অন্যতম। অৰ্ণৱৰ মৃতদেহ আহি পোৱাৰ পাছতে বাসগৃহত উপস্থিত হোৱাৰ পিছতে পৰিৱেশ আমি দেখুৱাই আছোঁ কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে, হয়তো বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। আপোনাৰ বুকু হয়তো কঁপি উঠিছে আপোনাৰ এই দৃশ্য দেখাৰ পাছত। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পৰিয়ালৰ মাজত, কান্দোন, পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে। পৰিয়ালৰ একমাত্ৰ যিটো ল'ৰা, মৰমৰ ল'ৰা অৰ্ণৱ বৰ্মনৰ মৃত্যুৰ পাছতে এতিয়া হাহাকাৰ লাগিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ, হৃদয় বিদাৰক ঘটনা, কেতিয়াও কল্পনা কৰিব নোৱাৰা ঘটনা। মাক দেউতাকে পৰিয়ালৰ মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিল এনেকৈ যে এদিন হেৰাই যাব অৰ্ণৱ, যিহেতু ভৱিষ্যত আছিল অৰ্ণৱৰ, খুব কম বয়সীয়া ল'ৰা আছিল অৰ্ণৱ। আৰু অৰ্ণৱৰ নশ্বৰ দেশ আহি পোৱাৰ পাছতে বাসগৃহত কেনেকুৱা পৰিৱেশৰ সূচনা হৈছিল আমি দেখুৱাই আছোঁ। যেতিয়া নশ্বৰ দেশ আহি পোৱাৰ পাছতে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছিলে। শেষ বিদায় জনোৱাৰ প্ৰাক মুহূৰ্তত অৰ্ণৱক এনেদৰে চাবলৈ, শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অজস্ৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল। আৰু হাজাৰো অধিক লোকে ভিৰ কৰিছিল বাসগৃহত আৰু কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। সকলোৰে চকুত কেৱল চকুৰে, কোনেও কাৰো চকুলৈ চাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। আপুনি অনুমান কৰক কিমান বেদনাদায়ক হ'ব পাৰে, কিমান ভয়ংকৰ হ'ব পাৰে অনুমান কৰক। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিলে, দুখন বাইকত 5জনকৈ যুৱক আহিছিলে, তাৰে ভিতৰত 4জনৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমি লাভ কৰিলোঁ। 4জনকৈ লোকে মৃত্যু খাবতে ল'ব লগা হ'ল, 4জনকৈ যুৱকৰ অকাল মৃত্যু হ'ল। তাৰ ভিতৰত অৰ্ণৱ বৰ্মন আছিল অন্যতম। 5জনকৈ যিহেতু বাইক আহি আছিলে, এখন বাইকত 3জন আৰু এখন বাইকত 2জনকৈ উঠি গৈছিল। আৰু পলাশবাৰীত তীব্ৰ বেগত আহিছিল মটৰ চাইকেল, যিহেতু বৰষুণৰ বাবে দেখা নাপালে এখন বাইকত, আৰু তীব্ৰ বেগী মটৰ চাইকেল এখনত খুন্দা মৰাৰ ফলতে সন্মুখে সংঘৰ্ষৰ ফলতে মৃত্যু খাবতি ল'ব লগা হ'ল 4জনকৈ যুৱকে, উঠি অহা যুৱকে। আৰু 5জন লোক আছিলে, 5জনকৈ যুৱক আছিলে, আৰু এজনৰ অৱস্থা গুৰুতৰভাৱে তেওঁ আহত হৈ পৰিছে, আৰু 4জনৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিলোঁ। আৰু তাৰ ভিতৰত অৰ্ণৱ আছিল অন্যতম। নলবাৰীৰ বাসগৃহত নশ্বৰ দেশ আহি পোৱাৰ পাছতে কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছিল আমি দৃশ্যাংশ দেখুৱাইছোঁ। আপুনি হয়তো অনুমান কৰিব পাৰিব এই দৃশ্য দেখাৰ পাছত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছিল। হয়তো শ শ লোকৰ মাজত কান্দোন আৰু কান্দোন, সমগ্ৰ অঞ্চলটোৰ শোকৰ চাপ পৰিছে। কেৱল পৰিয়ালৰ মাজতেই নহয়, শ শ লোকৰ মাজত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে, বাসগৃহত কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। অৰ্ণৱৰ মৃতদেহ আহি পোৱাৰ পাছতে, নশ্বৰ দেশ আহি পোৱাৰ পাছতে কান্দোনত ভাগি পৰিছে পৰিয়াল। জনাইছোঁ ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল অৰ্ণৱে। মাতৃৰ হাতৰ সাজ তেওঁ খোৱা নহ'লে, সপোনৰ ঘৰটো সম্পূৰ্ণ নহ'লে। নলবাৰীৰ বাসগৃহত কেৱল কান্দোন আৰু কান্দোন অৰ্ণৱৰ মৃতদেহ আহি পোৱাৰ পাছতে। আৰু শেষ অন্তিম যেতিয়া বিদায় জনাবলৈ লৈছিলে অৰ্ণৱক, অন্তিম বিদায় জনোৱাৰ প্ৰাক মুহূৰ্তৰ কেনেকুৱা পৰিৱেশ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। অৰ্ণৱক শেষ বিদায় জনাবলৈ অজস্ৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিলে, শ শ লোকে ভিৰ কৰিছিলে। সমগ্ৰ অঞ্চলত এতিয়া শোকৰ চাপ পৰিছে। নলবাৰীৰ বাসগৃহত কেৱল কান্দোন আৰু কান্দোন, শেষ বিদায় জনোৱাৰ প্ৰাক মুহূৰ্তত ভিৰ কৰিছিলে শ শ লোকে। আৰু বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে, আমি হয়তো ভাষাৰে বুজাব নোৱাৰিম। আপুনি অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে পৰিৱেশ। ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে অৰ্ণৱ বৰ্মনৰ বাসগৃহত। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, নিশাৰ ভাগত হোৱা ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে অৰ্ণৱে, আৰু ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ লৈ গ'ল অৰ্ণৱৰ। তাৰ পিছতে বাসগৃহত এই অৱস্থা, বাসগৃহত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। হাহাকাৰময় অৱস্থাই বিৰাজ কৰিছে বাসগৃহত। দৃশ্যাংশ দেখুৱাই আছোঁ, কেতিয়াও কাহানিও উভতি নহাৰ বাটেৰে গুচি গৈছে অৰ্ণৱৰ নশ্বৰ দেশ আহি পোৱাৰ পাছতে বাসগৃহত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছিল আমি দৃশ্যাংশ দেখুৱাই আছোঁ। ভাষাৰে হয়তো আপোনাক বুজাব নোৱাৰিম, কিন্তু আপুনি কল্পনা কৰিব পাৰিব, আপুনি অনুভৱ কৰিব পাৰিব কিমান বেদনাদায়ক, কিমান হৃদয় বিদাৰক, কিমান দুখজনক হ'ব পাৰে এই খবৰ।
আমি দৃশ্যাংশ দেখুৱাইছোঁ পুনৰ জনাই আছোঁ নলবাৰীত বাসগৃহত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে অৰ্ণৱৰ নশ্বৰ ডেক আহি পোৱাৰ পাছতেই নলবাৰী বেলচৰৰ বাসগৃহত কান্দোনৰ ৰোল খুলিবলৈ পোৱা গৈছিলে শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী শনিবাৰে নিশা পলাশবাৰীত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা তাতেই আহত হৈ পৰিছিল অৰ্ণৱ বৰ্মন আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল GMCHত কিন্তু মৃত্যু কাকলিলৈ অৰ্ণৱে মৃতদেহ যেতিয়া বাসগৃহত পাইছিলহি দিনৰ ভাগত তেতিয়া কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছিল আমি দেখুৱাই আছোঁ সমগ্ৰ অঞ্চলজুৰি কেৱল কান্দোন আৰু কান্দোন পিতৃ মাতৃ আত্মীয় স্বজন গাঁওবাসীৰ মাজত কেৱল কান্দোনৰ ৰোল শনিবাৰে ঘৰলৈ আহি মাতৃৰ হাতে ৰন্ধা ৰঙালাওৰ মাংসৰে তেওঁ এসাঁজ খোৱাৰ কথা আছিলে পুত্ৰৰ প্ৰিয় আহাৰ বনাই বাট চাই চাই ৰৈ থকা মাতৃৰ কাষলৈ নিশাই মৃত্যুৰ খবৰ আহি পৰিছিলে সপোনৰ ঘৰ সাজিবলৈ কাঠ আনিবলৈ অহাৰ কথা কোৱা অৰ্ণৱৰ ঘৰত অৱশেষত চিতাৰ কাঠ জ্বলি উঠিল অৰ্ণৱৰ নশ্বৰ দেশত শেষ শ্ৰদ্ধা জনাবলৈ অজস্ৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ বেলচৰত শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি সেই সময়ৰ পৰিৱেশ দেখুৱাইছোঁ অৰ্ণৱ বৰ্মনক যেতিয়া শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ তাতে বাসগৃহত লৈ যোৱা হৈছিলে বাসগৃহত যেতিয়া ৰখা হৈছিলে তেওঁৰ নশ্বৰ দেশ তেতিয়া কি পৰিৱেশে বিৰাজ কৰিছিলে আৰু ভাষ্য আছে আমাৰ সেই সময়ৰ ভাষ্য আছে আমি ভাষ্য এই মুহূৰ্তত আগবাঢ়িছোঁ ঘটনাটো মানে আপোনাৰ আমি একেলগে থাকোঁ তাৰপিছত কালি ৰাতি তেখেতসকলে খানা খাইছিলে খানা খাই তেখেতসকলে আপোনাৰ শুনামতে এতিয়া বিহু চাব যোৱা বুলি কৈছে কি ৰাতি বিহু চাব ওলাই গৈছিলে বিহু চাব যোৱাৰ পাছত অহাৰ সময়ত হোৱা বুলি শুনিছোঁ আমি তাৰ পৰা যিখিনি বিহু চোৱা যিখিনি যোনখিনি ঠাইত আপোনাৰ ঘটনাটো হৈছে আপোনাৰ সেইখিনি বজৰাপাৰা বুলি কয় আপোনাৰ মিৰ্জা নাপাওঁতে মানে পলাশবাৰীৰ ছাইডৰ পৰা ক'লে মিৰ্জা পাবই নালাগে নাপাওঁতে মানে বেজেৰাপাৰা বুলি কয় সেইখিনি ঠাইত হৈছে আপোনাৰ এনে ভাল আছিলে আমাৰ লগত একেলগে থাকে বা আমি একে অফিচতে কাম কৰোঁ স্কিপাৰ লিমিটেডত গোটেইখিনি একেলগে কাম কৰোঁ মানে স্বভাৱ ভালেই আছিলে আপোনাৰ দেখা মানে মাত কথাও ভাল ল'ৰাজন কিন্তু হঠাৎ তেনেকুৱা হ'ব বুলি আমিও ভবা নাছিলোঁ মানে হয় এইবোৰতো ধৰকচোন আপোনাৰ তেখেতসকলে গম পাব কিন্তু প্ৰতি শনিবাৰে সি আহে ঘৰত আহে আমি যিমান দূৰ গম পাওঁ শনিবাৰে ঘৰত আহে ডিউটি কৰি উঠি ঘৰে গুচি আহে ঘটনাটো মানে আপোনাৰ আমি একেলগে থাকোঁ তাৰপিছত কালি ৰাতি তেখেতসকলে খানা খাইছিলে খানা খাই তেখেতসকলে আপোনাৰ শুনামতে এতিয়া বিহু চাব যোৱা বুলি কৈছে কি ৰাতি বিহু চাব ওলাই গৈছিলে বিহু চাব যোৱাৰ পাছত অহাৰ সময়ত হোৱা বুলি শুনিছোঁ আমি তাৰ পৰা যিখিনি বিহু চোৱা যিখিনি যোনখিনি ঠাইত আপোনাৰ ঘটনাটো হৈছে আপোনাৰ সেইখিনি বজৰাপাৰা বুলি কয় আপোনাৰ মিৰ্জা নাপাওঁতে মানে পলাশবাৰীৰ ছাইডৰ পৰা ক'লে মিৰ্জা পাবই নালাগে নাপাওঁতে মানে বেজেৰাপাৰা বুলি কয় সেইখিনি ঠাইত হৈছে আপোনাৰ এনে ভাল আছিলে আমাৰ লগত একেলগে থাকে বা আমি একে অফিচতে কাম কৰোঁ স্কিপাৰ লিমিটেডত গোটেইখিনি একেলগে কাম কৰোঁ মানে স্বভাৱ ভালেই আছিলে আপোনাৰ দেখা মানে মাত কথাও ভাল ল'ৰাজন কিন্তু হঠাৎ তেনেকুৱা হ'ব বুলি আমিও ভবা নাছিলোঁ মানে হয় এইবোৰতো ধৰকচোন আপোনাৰ তেখেতসকলে গম পাব কিন্তু প্ৰতি শনিবাৰে সি আহে ঘৰত আহে আমি যিমান দূৰ গম পাওঁ শনিবাৰে ঘৰত আহে ডিউটি কৰি উঠি ঘৰে গুচি আহে ঘটনাটো মানে আপোনাৰ আমি একেলগে থাকোঁ তাৰপিছত কালি ৰাতি তেখেতসকলে খানা খাইছিলে খানা খাই তেখেতসকলে আপোনাৰ শুনামতে এতিয়া বিহু চাব যোৱা বুলি কৈছে কি ৰাতি বিহু চাব ওলাই গৈছিলে বিহু চাব যোৱাৰ পাছত অহাৰ সময়ত হোৱা বুলি শুনিছোঁ আমি তাৰ পৰা যিখিনি বিহু চোৱা যিখিনি যোনখিনি ঠাইত আপোনাৰ ঘটনাটো হৈছে আপোনাৰ সেইখিনি বজৰাপাৰা বুলি কয় আপোনাৰ মিৰ্জা নাপাওঁতে মানে পলাশবাৰীৰ ছাইডৰ পৰা ক'লে মিৰ্জা পাবই নালাগে নাপাওঁতে মানে বেজেৰাপাৰা বুলি কয় সেইখিনি ঠাইত হৈছে আপোনাৰ এনে ভাল আছিলে আমাৰ লগত একেলগে থাকে বা আমি একে অফিচতে কাম কৰোঁ স্কিপাৰ লিমিটেডত গোটেইখিনি একেলগে কাম কৰোঁ মানে স্বভাৱ ভালেই আছিলে আপোনাৰ দেখা মানে মাত কথাও ভাল ল'ৰাজন কিন্তু হঠাৎ তেনেকুৱা হ'ব বুলি আমিও ভবা নাছিলোঁ মানে হয় এইবোৰতো ধৰকচোন আপোনাৰ তেখেতসকলে গম পাব কিন্তু প্ৰতি শনিবাৰে সি আহে ঘৰত আহে আমি যিমান দূৰ গম পাওঁ শনিবাৰে ঘৰত আহে ডিউটি কৰি উঠি ঘৰে গুচি আহে ঘটনাটো মানে আপোনাৰ আমি একেলগে থাকোঁ তাৰ 9টা বজাত ফোন কৰিছে যে চুনুৰিৰ এক্সিডেণ্ট হৈছে ফোন কৰাৰ পিছত বেয়া লাগিছে ৰখাইখিনি পলাশবাৰীত গুৱাহাটী পলাশবাৰীত সেনেকুৱা কৰাৰ পিছত অলপ পিছতে মই 10 মিনিট গুৱাহাটীত যাব পাৰিছোঁ আৰু এটা দাদাক ফোন কৰিছোঁ ক'ত আছে বুলি নাই আৰু গুচি গৈছে বুলি কৈছে দাদা নগেন বৰ্মন চুনু বৰ্মন অৰ্ণৱ লাখে আমি ঘৰত চুনু বুলি মাতো তাৰ নাম অৰ্ণৱ বৰ্মন এইখিনি বেলচৰ মেলেকি পাৰা
তাতে কি কাম কৰিছিল? সি স্কিপাৰত কাম কৰিছিল, স্কিপাৰ প্ৰাইভেট কোম্পানী। আজি অহা কথা আছিলে। আজি ৰাতিপুৱা আহিম বুলি কৈছিল, মই সেইটো গম পোৱা নাই। প্ৰতি শনিবাৰে এইবিলাক আহে। হয়, প্ৰায় আহে আৰু কেতিয়াবা নাহে, প্ৰায় আহে আৰু। বয়স কিমান আছিল? বয়স 23 চলি আছে, 23 বছৰ চলি আছে। 9টা বজাত ফোন কৰিছে যে চুনুৰিৰ এক্সিডেণ্ট হৈছে। ফোন কৰাৰ পিছত বেয়া লাগিছে, ৰখাইখিনি পলাকবাৰীত, গুৱাহাটী পলাকবাৰীত। সেনেকুৱা কৰাৰ পিছত অলপ পিছতে মই 10 মিনিট গুৱাহাটীত যাব লৈছোঁ আৰু এটা দাদাক ফোন কৰিছোঁ, ক'ত আছে বুলি। নাই ইয়াতে গুচি গৈছে বুলি কৈছে। দাদা নগেন বৰ্মন, চুনু বৰ্মন, অৰ্ণৱ ৰাখে। আমি ঘৰত চুনু বুলি মাতোঁ, তাৰ নাম অৰ্ণৱ বৰ্মন। এইখিনি বেলচা মেলিকে পৰা। তাতে কি কাম কৰিছিল? সি স্কিপাৰত কাম কৰিছিল, স্কিপাৰ প্ৰাইভেট কোম্পানী। আজি অহা কথা আছিলে। আজি ৰাতিপুৱা আহিম বুলি কৈছিল, মই সেইটো গম পোৱা নাই। প্ৰতি শনিবাৰে এইবিলাক আহে। হয়, প্ৰায় আহে আৰু কেতিয়াবা নাহে, প্ৰায় আহে আৰু। বয়স কিমান আছিল? বয়স 23 চলি আছে, 23 বছৰ চলি আছে। 9টা বজাত ফোন কৰিছে যে চুনুৰিৰ এক্সিডেণ্ট হৈছে। ফোন কৰাৰ পিছত বেয়া লাগিছে, ৰখাইখিনি পলাকবাৰীত, গুৱাহাটী পলাকবাৰীত। সেনেকুৱা কৰাৰ পিছত অলপ পিছতে মই 10 মিনিট গুৱাহাটীত যাব লৈছোঁ আৰু এটা দাদাক ফোন কৰিছোঁ, ক'ত আছে বুলি।